দদৰাত সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী পুৰুষ সন্থাৰ চতুৰ্থ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী পুৰুষ সন্থাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনখনি আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দদৰাৰ ভিগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনাখন পুৱা পতাকা উত্তোলন কৰে সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী পুৰুষ সন্থাৰ সভাপতি পংকজ কুমাৰ তালুকদাৰে। ইয়াৰ পিছত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। ইয়াৰ পিছত মুখ্য তোৰণ উন্মোচন কৰাৰ লগতে বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাসে। তদুপলক্ষে প্ৰতিনিধি পঞ্জীয়ন চিকিৎসা শিবিৰৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। অসম বহুমুখী স্বাস্থ্যকৰ্মীৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন কামৰূপ জিলা বহুমুখী স্বাস্থ্যকৰ্মীৰ সন্থাৰ উদ্যোগত দদৰাৰ ভিগু কুমাৰ ফুকনে প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে। মই সমূহ স্বাস্থ্যকৰ্মীৰ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি প্ৰথম এই অধিৱেশনৰ প্ৰথম দিন। এই প্ৰথম দিনত ইতিমধ্যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে। এই সংগঠনৰ লৈ জড়িত হৈ ইতিমধ্যে এই সংগঠনৰ মজিয়াৰ পৰা বিদায় মাগা যিসকল প্ৰাক্তন কৰ্মীয়ে ইতিমধ্যে আমাৰ মাজত নাই, সেই সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু মুখ্যদ্বাৰ উন্মোচনৰ কাৰ্যসূচী মই এই অধিৱেশনৰ সম্পন্ন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। স্বাস্থ্যকৰ্মী সন্থাৰ এনেকুৱা এখন অধিৱেশন হাজো শুৱালকুছি সমষ্টিৰ এই দদৰাত অনুষ্ঠিত কৰাৰ কাৰণে সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী সন্থাক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মানৱ সেৱাই পৰম ধৰ্ম আমি প্ৰত্যেকে অনুভৱ কৰোঁ, আৰু স্বাস্থ্য সেৱাৰ জৰিয়তে মানৱ সেৱা কৰিব পৰাটো তাতোকৈ অতি ভাগ্যৱান। এই বহুমুখী স্বাস্থ্যকৰ্মী সন্থাৰ যিসকল ইয়াত কৰ্মচাৰী আছে সকলোৱে দিনে নিশে মানুহৰ সেৱাই কৰি আছে। এনেকুৱা এটা মানৱ সেৱাৰ লগত জড়িত হৈ ৰাইজক সেৱা কৰা এই সংগঠনৰ যি চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন পাতিছে, এই অধিৱেশনৰ সকলো ধৰণৰ সফলতা মই কামনা কৰিছোঁ। আৰু এই অধিৱেশনে এই সংগঠনটোক অধিক শক্তি দিব আৰু অধিক প্ৰাণৱন্ত কৰিব, আৰু মানুহৰ মাজত সেৱা কৰি সেৱাৰ জৰিয়তে মানুহক উপকৃত কৰি এই সংগঠনে ভৱিষ্যত দিনত আৰু অধিক শক্তিশালী হওক, তাৰে মই কামনা কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।